ৰুমত শুই আছিলোঁ, টোপনি মাৰি আছোঁ ৰাতিপুৱা। মাত শুনা পাই দাউৰি আহিছোঁ। তাৰপিছত ইয়াতে বহুত মানুহ আছে আৰু তাৰপিছত দেখাইছোঁ বুঢ়াটো ইয়াতে পৰি আছে, সৰু আপি বাচ্চা এটা কান্দি আছে, ডাঙৰ আপিটো স্কুটিৰ তলত আছে তাতে। আচ্ছা, কি গাড়ী খুন্দি আছিল? গম না, দেখা পোৱা নাই। আমি এই মাত শুনা পাই ওলাই আহিছোঁ। মাত শুনা পাই আহিছে। আচ্ছা, তাৰ ছোৱালীজনী তাৰপিছত ছোৱালীজনী এনেকৈ হাত দি মূৰটো দাঙিছোঁ, এনেকৈ কৈছে ডাঙৰ ছোৱালীজনী। মানুহ বহুত আছিলে, তাৰপিছত কোনো নাই। কোনোবা এটা এম্বুলেঞ্চত ফোন কৰিছে, এম্বুলেঞ্চখন আহিলে। তাৰপিছত মানুহকেইটা ধৰি উঠাবা কোনো নাহে। মেডিকেলত দিছে? মই তাৰপিছত মোক গোটেই কাপোৰ ধুই দিলোঁ, এতিয়া তেজ লাগি আছে। ৰাতিপুৱা মানে ঘৈণীয়েকৰ খবৰ ল'বৰ কাৰণে নগাঁৱৰ গৈ আছিল। গৈ থকা মুহূৰ্ততে অচিনাক্ত বাহনে সিহঁতে স্কুটিৰে পাৰ হৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়ে। তাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয় আৰু বাপেকৰো দেউতাকৰো সংকটজনক অৱস্থা। এতিয়া ষষ্ঠী হস্পিটেলত আছে, ICU চিকিৎসাধীন অৱস্থাত আছে। মৃত ছোৱালীগৰাকীৰ নাম মৌচুমী ৰহমান। ফাদাৰৰ নাম মুকুটৰ ৰহমান। ঘৰ বনগাঁও, ৰঙিয়া বনগাঁও। কোন ক্লাছত পঢ়িছিলে? MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ভট্টদেৱ। খুব মেধাৱী আছিল ছোৱালীজনী।